নমস্কাৰ ছাত্ৰ বন্ধুসকল তোমালোক সকলোকে আলোচনা একাডেমীলৈ আন্তৰিক স্বাগতম জনাইছো আৰু আজিৰ এই ভিডিও ক্লাছত তোমালোকৰ বাবে খুব এটা ইম্পৰ্টেন্ট লেসন ফুটপ্ৰিন্টস উইদাউট ফিট এই পাৰ্টিকুলাৰ লেসনটোৰ এমসিকিউ খিনি লৈ আহিছো তোমালোকৰ এইচএসএলসি এক্সামৰ লগতে স্কুলৰ প্ৰি বোৰ্ড এক্সামৰ বাবেও ফুটপ্ৰিন্টস উইদাউট ফিটৰ এমসিকিউ বিলাক চাব লাগিব কিয়নো তোমালোকৰ সিলেবাসত ফুটপ্ৰিন্টস উইদাউট ফিট লেসনটো আছে গোটেইকেইটা লেসন নাই নিশ্চয় জানা কিন্তু এই লেসন আছে সো আজিৰ এই ক্লাছত তোমালোকক এই লেসনটোৰ যিখিনি মাল্টিপল চইচ questions তোমালোকক দেখুৱাই দিয়া হ'ব approximately তোমালোকক 30 প্লাস এমসিকিউ আজি এই ক্লাছত দেখুৱা যাব যিকিটা নেকি তোমালোকে নিজে ঘৰত এইচএসএলসি ৰ লগতে স্কুলৰ প্ৰি বোৰ্ড এক্সাম বিলাকৰ কাৰণে প্ৰিপেয়াৰ কৰিব পাৰিবা ওকে সো ফাৰ্স্ট এমসিকিউ টো হৈছে হু ইজ দা মেইন ক্যাৰেক্টাৰ ইন ফুটপ্ৰিন্টস উইদাউট ফিট ফুটপ্ৰিন্টস উইদাউট ফিট নামৰ যেটো কাহিনীটোৰ যেটো মুখ্য ক্যাৰেক্টাৰ মানে অসমীয়াত হৈছে চৰিত্ৰ মুখ্য যেটো চৰিত্ৰটোৰ নাম কি আছিল শুদ্ধ উত্তৰটো হৈছে গ্ৰিফিন আমি যেতিয়া ফুটপ্ৰিন্টস উইদাউট ফিট পঢ়ি আহিছিলো তেতিয়া আমি তাত পাইছো যে এই যেটো কাহিনীটোৰ যেটো মুখ্য চৰিত্ৰটোৰ নাম হৈছে গ্ৰিফিন understand all right second question to mon kora second question to namak khudise je what kind of scientist was Griffin was a scientist amar porikhat etu proshno ahiba pare je who is Griffin enukwa thone ahiba pare to ami tenukwa thona jodi proshno porikhat pau tenhole tar answer likhim Griffin was a scientist ami enukwa thone answer to likhim কিন্তু এনেকুৱা ধৰণে তোমালোকক প্ৰশ্ন দিব পাৰে যে what kind of scientist was Griffin যে গ্ৰিফিন কেনেকুৱা ধৰণৰ বিজ্ঞানী আছিল বাৰু কেনেকুৱা ধৰণৰ বিজ্ঞানী আছিল গ্ৰিফিন এক প্ৰকাৰৰ ইৰেসপন্সিবল এণ্ড সেলফিশ সায়েন্টিস্ট আছিল এটা ইৰেসপন্সিবল মানে হৈছে তোমাৰ দায়িত্বহীন আৰু সেলফিশ মানে হৈছে স্বাৰ্থপৰ গ্ৰিফিনৰ যি ব্যৱহাৰ আমি লেসনটো পঢ়াৰ পিছত গ্ৰিফিনৰ ব্যৱহাৰৰ বিষয়ে আমি এইকেইটা কথাই পাইছো গ্ৰিফিন বহুত বেছি ইৰেসপন্সিবল আছিল দায়িত্বহীন আছিল আৰু বহুত বেছি সেলফিশ আছিল ইভেন গ্ৰিফিনে তাৰ নিজৰ যিজন লেন্ডলৰ্ড আছিল ঘৰৰ যি মালিকক ঘৰটোতে জুই লগাই দিছিল হয়নে আমি অলৰেডি ষ্টুডিওত পাই আহিছো সো এনেকুৱা ধৰণৰ আহিব পাৰে পৰীক্ষাত যে হোৱাট কাইন্ড অফ সায়েন্টিস্ট ওয়াজ গ্ৰিফিন কেনেকুৱা ধৰণৰ বিজ্ঞানী আছিল ইৰেসপন্সিবল আৰু সেলফিশ আছিল অৰ্থাৎ দায়িত্বহীন আৰু স্বাৰ্থপৰ আছিল আৰু এটা প্ৰশ্ন এইডখতে উদয় হয় যে who was Griffin এনেকুৱা ধৰণৰ আহিব পাৰে পৰীক্ষাত তেতিয়া তোমালোকে মনত ৰাখিবা যে গ্ৰিফিন was a scientist গ্ৰিফিন এজন বিজ্ঞানী আছিল হয়নে I think তোমালোকে কোৱেশ্চন আনসাৰ বিলাক ভাল ধৰণে বুজি পাইছা ভাইটি ভন্টি সকল তোমালোকৰ যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে ইংৰাজী বিষয়টো টান পোৱা যদি তোমালোকে ঘৰতে বহি ইংৰাজী বিষয়টো অনলাইন মাধ্যমত পঢ়িবলৈ বিচৰা তেনেহলে আমাৰ আলোচনা একাডেমীত যদি তোমালোকে এডমিশনটো কৰা তেনেহলে তোমালোকে ঘৰতে বহি ইংৰাজী গ্ৰামাৰ আৰু ইংৰাজী টেক্সট বুকৰ ক্লাছ বিলাক কৰিব পাৰিবা তাৰ বাবে তোমালোকে ইয়াৰ যেটো স্ক্ৰিনত WhatsApp নম্বৰ উলাই আছে এই WhatsApp নম্বৰটো তোমালোকে আমালৈ যোগাযোগ কৰা আমি তোমালোকক সম্পূৰ্ণৰূপে সহায় আগবঢ়াম আমাৰ একাডেমীত তোমালোকক প্ৰত্যেকটো ইংৰাজীৰ পাঠ অসমীয়াত বুজাই দিয়াৰ লগতে পাঠৰ ভিতৰৰ এমসিকিউ শৰ্ট কুৱেশ্চন লং কুৱেশ্চন লগতে তোমালোকৰ যিখিনি পৰীক্ষাত আহিব পৰাৰ সম্ভাৱ্যপূৰ্ণ যিখিনি প্ৰশ্ন সেইখিনি উত্তৰৰ আমাৰ ফলৰ পৰা তোমালোকক আগবঢ়োৱা হয় গতিকে যিসকল ছাত্ৰ বন্ধু আগ্ৰহী হয় আমাক যোগাযোগ কৰা তোমালোকে ঘৰতে বহি কলকো উলাই নোযোৱাকে নিজৰ মাৰ দেউতাৰ ওচৰত থাকি তোমালোকে ক্লাছবিলাক কৰিব পাৰিবা এই সম্পৰ্কে অধিক জানিবৰ কাৰণে আমালৈ ফোন কৰা নতুবা মেছেজ কৰা কিন্তু মাৰ দেউতাৰ পাৰমিশনটো লোৱাৰ পাছতে ফোন নতুবা মেছেজ কৰিবা এতিয়া বলা আমি আমাৰ নেক্সট এমসিকিউটোৰ ফালে আগবাঢ়ো 3 নম্বৰ কোৱেশ্চন মন কৰা How did Griffin misuse his scientific discovery? গ্ৰিফিনৰ যে scientific discovery আছিল বিজ্ঞানৰ ক্ষেত্ৰত হি যিটো বস্তু আৱিষ্কাৰ কৰিছিল হি কি আৱিষ্কাৰ কৰিছিল বাৰু হি ইনভিজিবল হোৱা এটা ফৰ্মুলা আৱিষ্কাৰ কৰিছিল হয়নে এটা হে ফৰ্মুলাটো কি কেনেকুৱা ধৰণে মিস ইউজ কৰিছিল বাৰু তাৰ যেটো বৈজ্ঞানিক আৱিষ্কাৰ হি আৱিষ্কাৰটো কি ধৰণে মিস ইউজ কৰিছিল উত্তৰত আমি লিখিম হি ইউজ ইট টু ষ্টিল এণ্ড হাৰ্ম পিপল হি কি কৰিছিল তাৰ যেটো অদৃশ্য হোৱা যেটো শক্তি নতুবা তাৰ যেটো অদৃশ্য হোৱা যেটো ডিস্কভাৰী আৱিষ্কাৰ হে আৱিষ্কাৰৰ দ্বাৰা হি চুৰ কৰিছিল আৰু মানুহক ক্ষতি কৰিছিল মানে দোকানত গৈ চুৰ কৰিছিল পইচা চুৰ কৰিছিল থিয়েটাৰ কোম্পানীত গৈ পিনে চুৰ কৰিছিল লণ্ডনৰ এখন ষ্ট'ৰ পৰা চুৰ কৰিছিল হয়নে সো হেতু কাৰণে আমি পৰীক্ষাৰ বাবে এইটো প্ৰশ্ন চাব পাৰো যে how did Griffin misuse his scientific discovery? He used it to steal and harm people. He etu sur koribor karone steal mane hoise sur kora aru harm mane hoise khyoti kora. Okay? He etu sur koribor karone aru manuhok khyoti koribor karone tar je scientific discovery to hi bibahar korisil. 6 number question. How did Griffin escape from the police? Policeor pura Griffin kenekoi polayan korisile baro. Ya uttor likhim he used his
ইনভিজিবিলিটি অৰ্থাৎ তাৰ সেই যেটো অদৃশ্য হ'ব পৰা যেটো শক্তি আছিল শক্তি মানে কি হেতু হি বিভিন্ন ধৰণৰ হি বৈজ্ঞানিক এক্সপেৰিমেন্ট সাইন্টিফিক এক্সপেৰিমেন্ট কৰি পিনে হি হেতু আৱিষ্কাৰ কৰিছিল হয়নে এটা হেয়াৰ যেটো অদৃশ্য হোৱা যেটো পাৱাৰ হে পাৱাৰটো ইউজ কৰি পিনে হি পুলিচৰ পৰা এস্কেপ কৰিছিল এস্কেপ মানে হৈছে পলায়ন কৰা তো ইয়াৰ আনসাৰ আমি লিখিম হি ইউজ হিজ ইনভিজিবিলিটি আন্ডাৰস্ট্যান্ড ওকে Where did Griffin first go after becoming invisible? Griffin অদৃশ্য হোৱাৰ পিছত হি প্ৰথমতে কলৈ গৈছিল বাৰু হি প্ৰথমতে গৈছিল এ থিয়েটাৰ শ্বপ এখন থিয়েটাৰ দোকানত গৈছিল আৰু হে থিয়েটাৰ দোকানত গৈ পিনে হি কি কৰিছিল বাৰু থিয়েটাৰ দোকানত গৈ পিনে থিয়েটাৰ কৰা মানুহবিলাকৰ যিবিলাক সাজ পোছাক লাইক তোমাৰ ব্লেক কোট মুখত বেন্ডেজ মেৰিয়াই লৈছিলে সানগ্লাস পিন্ধি লৈছিলে ওকে তো হি যেহেতু অদৃশ্য আছিল হি নিজকে ভিজিবল বনাবৰ কাৰণে থিয়েটাৰ শ্বপত গৈ পিনে কি কৰিছিলে তাত থকা যিবিলাক ক্লথ ওকে যিবিলাক তোমাৰ চোলা পেন আছিল সেইবিলাক হি পিন্ধি লৈছিলে গৈ অলৰেডি আমি এইখিনি কথা আলোচনা কৰি আহিছো লেসনটো পঢ়োতে গতিকে বহুত বেছি ভাঙি পাতি নাথাকো নেক্সট কোৱেশ্চন What did Griffin steal from the store in London? Londonৰ দোকানৰ পৰা গ্ৰিফিনে কি চুৰ কৰিছিলে বাৰু শুদ্ধ উত্তৰ লিখিবা ফুড এণ্ড ক্লোথছ লণ্ডনৰ হে দোকানখনৰ পৰা কি কৰিছিলে গ্ৰিফিনে খাদ্য বস্তুৰ লগতে পিন্ধা কাপোৰ হি চুৰ কৰিছিলে মানে ষ্টৰীটোত যিখিনি কথা আমি পঢ়িবলৈ পাইছো সেইখিনি কথাকে আমি ইয়াতে এমসিকিউ টাইপত আনিছো কথাটো বুজি পাইছানে তো হেতু কাৰণে ষ্টৰীটো পঢ়িলে এমসিকিউ বিলাক পাৰিবা Where did Griffin go after escaping from London? লণ্ডনৰ পৰা পলায়ন কৰাৰ পিছত হি কলৈ গৈছিল বহুত বেছি ইম্পৰ্টেন্ট প্ৰশ্ন হয় তোমালোকে এনেকুৱা ষ্টাৰ মাৰ্ক এটা দিব পাৰা লণ্ডনৰ পৰা পলায়ন কৰি হি কলৈ গৈছিল হি গৈছিল এখন গাঁৱলৈ গাঁওখনৰ নাম আছিল আইপিং ওকে সো ইয়াৰ উত্তৰ লিখিম এ ভিলেজ কল্ড আইপিং এখন হি গাঁৱত পলায়ন এখন গাঁৱত গৈছিল লণ্ডনৰ পৰা পলায়ন কৰি আৰু যিখন গাঁৱৰ নাম আছিল আইপিং ওকে নেক্সট কোৱেশ্চনটো মন কৰা Why did Griffin wrapped himself in bandages মানে হি গ্ৰিফিনে নিজকে কিয় বেণ্ডেজেৰে ঢাকি ৰাখিছিলে বাৰু কিয়নো হি টু হাইড হিজ ইনভিজিবিলিটি অৰ্থাৎ তাৰ যিটো অদৃশ্য হোৱা হি যেতিয়া অদৃশ্য হৈ গৈছিলে তাৰ যিহেতু অদৃশ্যতাটো হি ঢাকিবৰ কাৰণে নাইকিয়া কৰিবৰ কাৰণে হি নিজৰ গাত বেণ্ডেজ মেৰিয়াই লৈছিলে তোমালোকে ষ্টৰীটোত অলৰেডি পাই আহিছা হি মুখত বেণ্ডেজ মাৰি লৈছিলে তাৰ পৰা সানগ্লাস এজো পিন্ধিছিলে এটা হেড পিন্ধিছিলে এটা মানে এটা কুলা টুপি পিন্ধিছিলে ওকে ঠিক এনেকুৱা ধৰণে হি নিজকে বেণ্ডেজেৰে মানে মেৰিয়াই লৈছিলে কিয় মেৰিয়াই লৈছিলে টু হাইড হিজ ইনভিজিবিলিটি হি নিজৰ যিটো অদৃশ্যতাটোক লুকুৱাবৰ কাৰণে হাইড কৰিবৰ কাৰণে নিজকে বেণ্ডেজেৰে মেৰিয়াই লৈছিলে বুজি পাইছা ভাইটি বন্ধুসকল ক্লাছটোত নবঢ়াৰ আগতে তোমালোকে যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন চলাই আছা আৰু যদি তোমালোকে পাৰ্সোনেল গাইডেন্স বিচৰা অসমীয়া সাবজেক্টত হওক লাগে বেলেগ সাবজেক্টত হওক লাগে তেনেহলে তোমালোকে আমাৰ ফলৰ পৰা যদি ইচ্ছা কৰা পঢ়িবলৈ পাৰিবা তোমালোকে আমাৰ লগত যদি জয়েন হৈ লোৱা আমি হিব কোনখিনি কমন পৰিব তাৰ কোৱেশ্চন আনসাৰ বিলাক কেনেকৈ লিখিব লাগিব আমি সকলোখিনি কথা আমি গাইড কৰি দিম ইয়াৰ কাৰণে তোমালোকে এই নম্বৰটোত ফোন টা কৰা নতুবা ডেসক্ৰিপচনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি দিয়া আমি তোমালোকক নিজে যোগাযোগ কৰি লম Who did the villagers called to catch Griffin? গ্ৰিফিনক ধৰিবৰ কাৰণে ভিলেজাৰ্ছ বিলাকে গাঁওবাসীয়ে কাক মাতিছিলে বাৰু কাক মাতিছিলে এজন পুলিচক মাতিছিলে হয় না নহয় সো এখানে ডাইৰেক্টলি আমি ইয়াতে পুলিচ বুলি লিখি দিম দ্য পুলিচ বুলি লিখি দিম নতুবা কনষ্টেবল বুলি আহিব পাৰে পৰীক্ষাত যে ভিলেজাৰ্ছ সকলে মানে গাঁওবাসীয়ে গ্ৰিফিনক ধৰিবৰ কাৰণে কাক মাতিছিলে বাৰু তো তেতিয়া তোমালোকে অলৱেজ মনত ৰাখিবা হেতু পুলিচ আছিলে মানে ওকে পুলিচ ওকে ক্ৰপ বুলি কয় হেৰিয়ত মানে বাহিৰৰ হেৰিবিলাকে ক্ৰপ বুলি কয় মানে ইংৰাজীত গম পাইছা বাহিৰৰ দেশৰ বিলাকে মানে ইউএছ নতুবা ইউকে যদি যোৱা তাত হেতু ইউজ কৰে কিন্তু আমাৰ ইণ্ডিয়াত মানে মেইনলি পুলিচ বুলি ইউজ কৰে ওকে সো এটো কাৰণে মনত ৰাখিবা পুলিচক মাতিছিলে তো ইয়াত যদি কনষ্টেবল বুলি আহে তেনেহলে কনষ্টেবলে লিখি দিবা কিন্তু এটা টাৰ্মে মনত ৰাখিবা গাঁওবাসীয়ে গ্ৰিফিনক ধৰিবৰ কাৰণে পুলিচক মাতিছিলে নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চন হৈছে হু ওয়াজ গ্ৰিফিন কোন আছিলে বাৰু অলৰেডি মই তোমালোকক কৈ আহিছো নহয় গ্ৰিফিনৰ বিষয়ে হয়নে এটো ইম্পৰ্টেন্ট হয় ষ্টাৰ মাৰ্ক এটা দি লবা হু ওয়াজ গ্ৰিফিন ওয়াজ এ নতুবা হি ওয়াজ এ সাইন্টিষ্ট গ্ৰিফিন এজন বৈজ্ঞানিক আছিলে তোমালোকৰ পৰীক্ষাত এনেকুৱা ধৰণৰে যিবিলাক ভেৰি শৰ্ট আনসাৰ্স এই ভেৰি শৰ্ট আনসাৰ্স বিলাকৰ মাজৰ পৰাই এমসিকিউ আহিব সো হেতু কাৰণে যিমান পাৰা হিমান ভেৰি শৰ্ট আনসাৰ্স বিলাক ক্লিয়াৰ কৰিবা লগতে তোমালোকে লেসনটো ভাল ধৰণে পঢ়িবা লেসনটো ভাল ধৰণে পঢ়িলেহে তোমালোকে এমসিকিউ কৰিব পাৰিবা এনেকুৱা নহয় যে কি কৰবাৰ পৰা কিতাপ এটা কিনি আনিবা নতুবা আমাৰ একাডেমিত ক্লাছ বিলাক কৰিবা তাৰ পিছত তোমালোকে পৰীক্ষা কমন পেলাবা এনেকুৱা ধৰণৰ পসিবল নহয় মানে কথাটো বুজিলা 11 টো মন কৰা
What was Griffin's major discovery? Griffine কি আৱিষ্কাৰ কৰিছিল বাৰু সি কি আৱিষ্কাৰ কৰিছিল এটা অদৃশ্য হৈ যোৱা এটা ফৰ্মুলা এটা অদৃশ্য হৈ যোৱা হি শক্তি সূত্র এটা আৱিষ্কাৰ কৰিছিল মানে ফৰ্মুলা মানে হৈছে সূত্র সো হেতু কাৰণে পৰীক্ষাত আহিবও পাৰে যে এন ইনভিজিবিলিটি ফৰ্মুলা মানে এটা অদৃশ্য হোৱা এটা সূত্র গ্ৰিফিনে আৱিষ্কাৰ কৰিছিল নেক্সট মন কৰা Why did Griffin set fire to his landlord's house? One of the most important question hoy. Kiyono Griffine tar jitu maliko ghor asile maliko ghor tut hi kyo jui logai disile baru. Kyo jui logai disile to take revenge. Orthat hi mane badla lobor kana hi প্ৰতিশোধ লবৰ কাৰণে হি তাৰ যি লেণ্ডলৰ্ড আছিল তাৰ যি মালিক আছিল মালিকৰ ঘৰত হি জুই লগাই দিছিল কিয়নো মালিক আৰু তাৰ ৰিলেচনটো ভাল নাছিল মালিকৰ লগত ওকে গ্ৰিফিনৰ যিটো ৰিলেচনটো লেণ্ডলৰ্ড জনৰ লগত ঘৰৰ মালিকৰ লগত ভাল নাছিল সো হেতু কাৰণে গ্ৰিফিনে যেতিয়া ইনভিজিবল হোৱা যেতিয়া ফৰ্মুলাটো আৱিষ্কাৰ কৰিলে তাৰ পিছত হি কি কৰিলে তাৰ নিজৰ মালিকৰ ঘৰতে হি জুই লগাই দিলে কিয় জুই লগাই দিলে প্ৰতিশোধ লবৰ কাৰণে নেক্সট কোৱেশ্চন Why did Griffin enter a London store? London এখন দোকানত গ্ৰিফিন কিয় গৈছিল বাৰু কিয় লণ্ডনৰ এখন দোকানত হি হুমাইছিলে বাৰু প্ৰৱেশ কৰিছিল কিয়নো to steal food and clothes হি হে দোকানখনৰ পৰা কি চুৰ কৰিব গৈছিল তোমাৰ খাদ্য বস্তু আৰু ক্লথছ খাদ্য বস্তু আৰু কাপোৰ চুৰ কৰিবৰ কাৰণে গ্ৰিফিন লণ্ডনৰ এখন দোকানত হুমাইছিল নতুবা প্ৰৱেশ কৰিছিল 14 নম্বৰ কোৱেশ্চনছ Where did Griffin go after escaping from the London store? লণ্ডনৰ ষ্টৰখনৰ পৰা গ্ৰিফিন পলায়ন কৰাৰ পিছত হি কলৈ গৈছিল বাৰু উত্তৰত আমি লিখিম এ থিয়েটাৰ কোম্পানী এটা থিয়েটাৰ কোম্পানীত গৈছিল আৰু হে থিয়েটাৰ কোম্পানীটোত গৈ পিনে তাৰ পৰা ক্লথছ বিলাক ললে লৈ পিনে নিজকে হি মেৰিয়াই লৈছিল বেন্ডেজৰ পৰা ষ্টাৰ্ট কৰি পিনে ব্লেজাৰ বেন্ডেজ তাৰ পৰা হেড ওকে হেবিলাকে নিজকে মেৰিয়াই পিনে হি ইনভিজিবল হৈ যোৱা মানুহটো মানে ভিজিবল হৈ গৈছিল বুজি পাইছা ভিজিবল মানে কি আৰু হি সম্পূৰ্ণৰূপে ভিজিবল হোৱা নাছিল হি মানে ইনভিজিবল হোৱাৰ পিছত হি মানে নিজে গাত কাপোৰ কানি নিপিন্ধিছিলে মানে গমাইছে না কিন্তু হেতু সময়ত যেহেতু মিড উইন্টাৰ টাইমত লণ্ডনত বহুত বেছি পৰিমাণে বৰফ পৰে ঠাণ্ডাৰ পৰা বাচিবৰ কাৰণে হেবিলাক বস্তু পিন্ধিছিলে মানে একচুয়ালি বুজি পাইছা How did Griffin become visible again? Griffin invisible হোৱাৰ পিছত visible মানে অদৃশ্য হোৱাৰ পিছত আকৌ পুনৰ হি কেনেকৈ দৃশ্য হৈছিল বাৰু এই শুদ্ধ উত্তৰ হ'ব হি কভাৰ্ড হিমসেলফ উইথ ক্লথছ হি নিজকে ক্লথছৰে মেৰিয়াই লৈছিল ক্লথছ মানে কাপোৰেৰে মেৰিয়াই লৈছিল আৰু তাৰ পিছত ইয়াক দেখি পোৱা গৈছিল মানে এগেইন কৈছো তাৰ ফেচখন কিন্তু দেখি পোৱা নাছিল তাৰ ফেচত বেন্ডেজ মেৰিয়াই থোৱা আছিল মানে ওকে নেক্সট কোৱেশ্চন Where did Griffin finally hide? Griffin গৈ পিনে ফাইনালি ক'ত লুকাইছিল বাৰু উত্তৰ লিখিবা ইন আইপিং ভিলেজ তোমালোকে এই ভিলেজখনৰ নাম মনত ৰাখিবা দে আইপিং ভিলেজ বহুত বেছি ইম্পৰ্টেন্ট হয় নামটো কিয়নো গ্ৰিফিন পলায়ন কৰি পিনে এই আইপিং নামৰ যিখন ভিলেজখনতে হি মানে লুকাই আছিল আইপিং ভিলেজখন হৈছে লণ্ডনৰ এখন ভিলেজৰ নাম এখন গাঁৱৰ নাম আৰু হি সকলোৰে পৰা পলাই পিনে সেই যিখন আইপিং নামৰ গাঁওখনত হি নিজকে লুকুৱাই ৰাখিছিল কিন্তু তাতো তাৰ যিবিলাক বিহেভিয়াৰ বিলাক বহুত অকৱাৰ্ড আছিল আৰু তাৰ প্ৰবৃত্তি বজা তাৰ পৰা ধৰা পৰি গৈছিল Why was Griffin considered a criminal? গ্ৰিফিনক কিয় অপৰাধী বুলি গণ্য কৰা গৈছিল নতুবা কৰা হৈছিল one of the most important question হয় গ্ৰিফিনক কিয় ক্ৰিমিনেল বুলি গণ্য কৰা হৈছিল because he stole and harmed people because he প্ৰথমতে চুৰ কৰিছিল আৰু চুৰ কৰি পিনে মানুহক ক্ষতিও কৰিছিল সো হেতু কাৰণে গ্ৰিফিনক ক্ৰিমিনেল বুলি গণ্য কৰা হৈছিল অৰ্থাৎ অপৰাধী বুলি গণ্য কৰা হৈছিল 18 নম্বৰ কোৱেশ্চন How did the villagers react to Griffin's invisibility? এতিয়া গ্ৰিফিনৰ যিটো অদৃশ্য হ'ব পৰা যিটো পাৱাৰ মানে হেতু হি নিজে সাইন্টিফিক ডিসকভাৰী দ্বাৰা নিজকে মানে সাইন্টিফিক ডিসকভাৰীৰ দ্বাৰা হেতু বস্তু বনাইছে ন হয়নে নহয় এতিয়া হে যিসমূহ তোমাৰ আইপিং ভিলেজাৰ্ছ আছিল যিসমূহ গাঁওবাসী হে গ্ৰিফিনৰ হে যিটো অদৃশ্য হৈ যাব পৰা শক্তি অদৃশ্য হৈ যাব পৰা যিটো ক্ষমতা তাক লৈ পিনে কেনেকুৱা ৰিয়েক্ট কৰিছিল বাৰু কেনেকুৱা ৰিয়েক্ট কৰিছিল দে ওৱে টেৰিফাইড হিহতি পুৰা আতংকিত হৈ গৈছিল টেৰিফাইড মানে হৈছে আতংকিত হোৱা ওকে বিকজ হিহতি আগতে কাহানিও হেনেকুৱা ধৰণৰ মানুহ দেখি পোৱা নাছিল যিনেকি ইনভিজিবল হ'ব পাৰিছিল মানে বুজি পাইছা কিন্তু গ্ৰিফিন তাত গৈ পিনে হি একেবাৰে ষ্টৰীটো একেবাৰে শেষফালে মন কৰিবা গ্ৰিফিনে নিজৰ কাপোৰখিনি মানুহৰ আগতে খুলি দিছিল মানে একেবাৰে লাষ্টৰ পাৰ্টটোত মন কৰিবা আৰু তেতিয়া যিসকল গাঁওবাসীয়ে গ্ৰিফিনৰ সেই কামবিলাকক দেখি আছিল হিহতি পুৰা টেৰিফাইড হৈ গৈছিল অৰ্থাৎ হিহতি পুৰা মানে খুবেই হিহতি আতংকিত হৈ পৰিছিল কিয়নো মানুহ এজন যদি ঘপকে তোমালোকৰ সন্মুখতো যদি অদৃশ্য হৈ যায় অবভিয়াছলি তোমালোকো ভয় খাবা তোমালোকো আতংকিত হ'বা হয়নে
তো ইয়াতে ফিল ইন দ্য ব্লেংকছ কেইটামান তোমালোকক দেখাই দিয়া হৈছে কনচেপ্টবিলাক মনত থাকিবৰ কাৰণে এক নম্বৰটো হৈছে গ্ৰিফিন টুক শেল্টাৰ ইন দ্য ভিলেজ অফ আইপিং অৰ্থাৎ গ্ৰিফিনে ক'ত সেই আশ্ৰয় গ্ৰহণ কৰিছিলে বাৰু সেই গাঁওখনৰ নাম আহিব পাৰে পৰীক্ষাত মনত ৰাখিবা গাঁওখনৰ নাম হৈছে আইপিং ওকে শেল্টাৰ মানে হৈছে আশ্ৰয় লোৱা বুজিলা 2 নম্বৰত মন কৰা গ্ৰিফিন ডিস্কভাৰ্ড এ ফৰ্মুলা টু মেক হিমসেল্ফ উত্তৰ এডোখৰ তোমালোকে যিডোখৰ এনেকৈ গেপছ আছে তোমালোকে লিখিবা ইনভিজিবল অৰ্থাৎ গ্ৰিফিনে কেনেকুৱা ফৰ্মুলা আৱিষ্কাৰ কৰিছিলে কেনেকুৱা সূত্ৰ সি আৱিষ্কাৰ কৰিছিলে ইনভিজিবল হ'ব পৰা ইনভিজিবল মানে কি অদৃশ্য হ'ব পৰা বাকি তোমালোকৰ বাবে ইয়াত দুটা ট্ৰু আৰু ফলছ আছে মন কৰা এক নম্বৰটো হৈছে গ্ৰিফিন ইউজ হিজ ইনভিজিবিলিটি ফৰ গুড ডিড এতিয়া গ্ৰিফিনে তাৰ যেটো অদৃশ্য হ'ব পৰা ক্ষমতা তাৰ যেটো অদৃশ্যতা সেই অদৃশ্যতাটো হি ভাল কামৰ কাৰণে ব্যৱহাৰ কৰিছিলে জানো নহয় এটো ইয়াত কি লিখা আছে এটো ভাল কামৰ কাৰণে ব্যৱহাৰ কৰিছিলে বুলি লিখা আছে কিন্তু এটো অশুদ্ধ কথা হেতু কাৰণে আমি ইয়াত ফলছ লিখিছো দেখিছানে বাৰু বিকজ আমি অলৰেডি ষ্টৰীটোত পাই আহিছো গ্ৰিফিনে তাৰ যেটো পাৱাৰ হে তাৰ পাৱাৰটো বহুত বেছি বেয়া কামত হি ব্যৱহাৰ কৰিছিল চুৰ কৰিবৰ কাৰণে মানুহক ধমকাবৰ কাৰণে হয়নে মানুহক ক্ষতি কৰিবৰ কাৰণে ব্যৱহাৰ কৰিছিল সো এটো প্ৰশ্ন যদি পৰীক্ষাত আহে ডাইৰেক্টলি এনেকে পুৰণ চিন্তালহে মাৰিবা 22 টো মন কৰা গ্ৰিফিন ষ্টল ক্লথছ ফ্ৰম এ থিয়েটাৰ শ্বপ গ্ৰিফিনে এখন থিয়েটাৰ দোকানৰ পৰা হি কাপোৰ চুৰ কৰিছিল হয় না নহয় বাৰু হয় হে থিয়েটাৰ কোম্পানীটোত গৈ পিনে হি কাপোৰ চুৰ কৰিছিল কিয় কাপোৰ চুৰ কৰিছিল নিজকে হি ঢাকিবৰ কাৰণে বুজি পাইছা ওকে The villagers in Iping were dazed by Griffin's strange behavior. এই আইপিং ভিলেজৰ আইপিং গাঁৱৰ যি মানুহ আছিলে মানুহবোৰ গ্ৰিফিনৰ যি ব্যৱহাৰক লৈ সিহঁতে কেনেকুৱা ফিল কৰিছিলে বাৰু সিহঁতে কেনেকুৱা হৈছিলে বাৰু সিহঁতে টেৰিফাইড হৈ গৈছিলে ইয়াত ভৰাবাৰ টেৰিফাইড ভৰাবা ওকে দ্য ভিলেজাৰ্ছ ইন আইপিং ৱেৰ টেৰিফাইড বাই গ্ৰিফিনছ ষ্ট্ৰেঞ্জ বিহেভিয়াৰ গ্ৰিফিনৰ যিটো তোমাৰ ষ্ট্ৰেঞ্জ বিহেভিয়াৰ আছিলে হেতুক লৈ পিনে গাঁওবাসী খুব আতংকিত হৈ পৰিছিল আইপিং গাঁৱৰ যি গাঁওবাসী খুব আতংকিত নতুবা টেৰিফাইড হৈ পৰিছিলে Next question to মন কৰা Griffin's greatest mistake was Griffinৰ আটাইতকৈ ডাঙৰ ভুলটো কি আছিল বাৰু কি আছিল misusing science for evil অৰ্থাৎ বিজ্ঞানক অপব্যৱহাৰৰ কাৰণে নতুবা বিজ্ঞানক বেয়াৰ বাবে ব্যৱহাৰ কৰাটোই আছিল গ্ৰিফিনৰ আটাইতকৈ ডাঙৰ অপৰাধ ওকে আটাইতকৈ ডাঙৰ তাৰ ভুল ওকে evil শব্দটো ইয়াত বেয়া কামবিলাকক বুজোৱা হয় একচুয়ালি evil বুলি কোৱাৰ লগে লগে আমি হেবিলাকে বুজো মানে বেয়াৰ বাবে ব্যৱহাৰ কৰিছিল এই সায়েন্সক মিসইউজ কৰিছিল মানে Griffin stole food and clothing because he had no money. Griffine খাদ্য বস্তু আৰু কাপোৰ কিয় চুৰ কৰিছিল কিয় চুৰ কৰিবলগীয়া হৈছিল কিয়নো তাৰ হাতত পইচা নাছিল because he had no money কিয়নো তাৰ হাতত পইচা নাছিল এডখতে আৰু এটা true and false আছে মন কৰা The landlady in Iping suspected Griffin from the beginning. এটো শুদ্ধ নে শুদ্ধ হয় মানে আইপিং ভিলেজত যেতিয়া তোমাৰ গ্ৰিফিন গৈ পিনে পালে গৈ গ্ৰিফিন আইপিং ভিলেজত যোৱাৰ পাছত যিখন মানুহত আছিল হে ঘৰৰ যি গৰাকী মালিকনী আছিল মালিকনী গৰাকীয়ে গ্ৰিফিনক আৰম্ভণিৰ পৰাই সাসপেক্ট কৰি আছিল কিয়নো তাৰ যি ব্যৱহাৰ আছিল গ্ৰিফিনৰ যি বিহেভিয়াৰ বহুত বেছি অকৱাৰ্ড টাইপ বহুত বেছি ষ্ট্ৰেঞ্জ আছিল মানে গম পাইছানে বাৰু হেতু কাৰণে ঘৰৰ যি লেণ্ডলেডি ঘৰৰ যি মালিকনী আৰম্ভণিৰ পৰাই গ্ৰিফিনক সাসপেক্ট কৰিছিল এটো সত্য মানে এটো ট্ৰু হয় ভাইটি ভন্টি সকল ফুটপ্ৰিন্টছ উইথৰ ফিটৰ পৰা তোমালোকক আমাৰ ফলৰ পৰা ইমানখিনি এমসিকিউ কে আগবঢ়োৱা হ'ল যিসকল ছাত্ৰ-ছাত্ৰীয়ে এমসিকিউ খিনিৰ পিডিএফছ ডাউনলোড কৰিব বিচাৰে ডেসক্ৰিপচন চাবা তাতে লিংকছ প্ৰদান কৰি দিয়া আছে তাত ক্লিক কৰি তোমালোকে পিডিএফছ বিলাক ডাউনলোড কৰিব পাৰিবা লগতে তোমালোকে যদি এক্সট্ৰা কিবা নিজববীয়াকৈ যদি এক্সট্ৰা এমসিকিউ উলিয়াম বুলি ভাবা তেনেহলে উলিয়াবা আমাক দিবা আমাৰ যেটো WhatsApp নম্বৰ দেখিছা তাত আমাক পঠিয়াবা আমি তোমালোকক এই এমসিকিউ বিলাক শুদ্ধ হৈছে নে ভুল হৈছে আমি চাই দিম লগতে তোমালোকৰ ফুটপ্ৰিন্ট উইথৰ ফিটৰ অল টোটাল 70+ এমসিকিউৰ চান্স আছে উলুৱা সো হেবিলাক এমসিকিউ আমাৰ ফলৰ পৰা কৰি থৈ দিয়া আছে যদি লাগে ডেসক্ৰিপচন চেক কৰিবা তাতে লিংকছ দিয়া আছে ডাউনলোড কৰি লব পাৰিবা ওকে থ্যাংক ইউ